এই গাইজ আহি গ'লো মই পাপু ভাই তো গাইজ একেদিন মানে ভিডিঅ' চিডিঅ' অলপমান কমকৈ দি আছোঁ কাৰণ মানে 10 দিনমান ভিডিঅ' দিয়াই নাই দিয়ক কাৰণ তো মই লাইভ আহি গ'লে কৈছোঁ আপোনালোকক মানে আমাৰ গাঁৱত এখন শিৱৰাত্ৰি পূজা চলি আছিল মানে তাতে অলপমান লিডত আছিলোঁ দিয়ক মানে অলপ কিবা কাৰণে কাম কৰিব লগা আছিল শিৱৰাত্ৰি পূজাখনৰ কাৰণে আৰু মহাদেৱৰ কাৰণে কৈছোঁ আৰু যিমান পাৰোঁ কষ্ট কৰিছোঁ অলপমান খিনি চিনি গৈছোঁ দেখিছে নে তাৰপৰা আৰু কৈছোঁ আৰু মহাদেৱ বুলি কৈছোঁ আৰু শিৱ ভক্ত না তো গাইজ আজি মানে ফাইনেলি ভিডিঅ' এটা মানে বনাব যাই আছোঁ আৰু মোৰ লগত আছে আজি ৰাকেশ বাবা ভালে আছে হে আছে না বলে দাড়ি কাট চচোন বাপাৰ মানে মানুহগিলা ভাবছি কি জানি পাপু ভাইৰ ভিডিঅ' কৰা বাদ দিলাক মানে জচতে একেদিন কৰিলাক পুৰা জচত কৰিলাক আৰু একেদিন মানে কি ক'ম আৰু মানুহগিলা চিন্তাধাৰা মানে কিছুমানে লগ পাই পেলাই কৈছেও ভিডিঅ' চিডিঅ' কৰা বাদ দিলে নেকি কিন্তু এই পাপু ভাই হাৰ মানি যোৱা ভকত নহয় আজিৰ পৰা আৰু কণ্টিনিউ ভিডিঅ' পাই থাকিব আপোনালোকে পুৰা মানে ভিডিঅ' দি থাকিম আৰু ভাল ভাল কণ্টেণ্ট দি থাকিম তো আজি ফাইনেলি এটা ভিডিঅ' শ্বুট কৰিব যাই আছোঁ কি হয় নাজানো ভিডিঅ'টো ভালেই হ'ব মানে যিকোনো এটা অনুষ্ঠান চলোৱা ইমানো সহজ নহয় কাৰণ বহুত কষ্ট বহুত ত্যাগ জড়িত হৈ থাকে তো যিকি নহওক বাৰু কষ্টৰ ফল সদায় মিঠা আৰু এনেকৈ অনুষ্ঠান চলাই যাম আৰু এতিয়া যাই আছোঁ ৰাকেশ থাকিলেকি মানে ৰাকেশৰ বোলে কিবা ইউটিউবৰ অলপ প্ৰব্লেম হৈ আছে যাওঁ অলপমান ডিছকাছ কৰি ল'বচোন তাকলৈকে যাওঁ আৰু ৰাকেশ ঘৰ আহি পালোৱে মানে ঘৰত নাই পথাৰত কিবা বল খেলাই আছে বল ক্ৰিকেট খেলি আছে ই আৰু এইফালে ৰাকেশৰ তাকলৈকে আহি পালোঁ ই খেলা চেলা খেলাইছিল নেকি অলপমান খেলা খেলাইছিলি বিষ মানে কি মেলি দুফাই লাগি থাকে না আচ্ছা খেলা খেলাই আছিলো দে আৰু কি কৰা সন্ধিয়ালি কালি বৰষুণ জানা নেকি এইফালে ধুনীয়াৰ পানী আজি মানে খেলাখন কি হৈছে পানী দে ভাই তাৰমানে পানী মাছতে খেলা খেলছে আৰু ক্ৰিকেট খেলাই আছো ফুটবল খেলা হৈছে দেখিছে না অৱস্থা যাই থাকিব লাগে সেই আৰু এতে চলি থাকে পৰিৱেশটো মোৰ ভাল লাগে তন দেখি সেইকাৰণে লাগবই আৰু অলপ দেৰিকে হ'লে খাব পাৰিলে খানা আজি অসম পাকঘৰৰ কিবা এটা চিৰিজ হ'ব ন 2 নম্বৰ দিন আছিল না আচ্ছা 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 অলপ কাৰণে মিছ কৰি দি বাপু নাই বিৰাট বিনলি মোক সদায় মাতে কিন্তু মই অলপমান টাইমটো অলপ অসুবিধা হৈ যায় আমাৰ পৰা বহুত দূৰ হৈ যায় না ঘৰক লাগি হ'লেগে আৰু ৰাতি অলপমান মাৰ বুজাব বুলি দূৰ মানে ইমানো দূৰ নহয় 6 কিলোমিটাৰ মান দূৰ সেইকাৰণে আৰু কি দূৰ হা সন্ধিয়া বহুত পুৰি আৰু আজি ঘুগনি পুৰি ঘুগনি খাবা মাংস লৈ লৈ আজি নাহো অকে ও ইউটিউবৰ কিবা পেমেণ্ট সোমোৱা নাছিল যে ঘুমান লাগি পেমেণ্ট বন্ধ হৈছে কি আছে তোমাৰ সোমোৱা নাই কি ক'লা কি ক'লা কয় দেখা মোৰ জ্বালা হৈছে কথা কোৱা জানা বিৰাট কষ্ট পাই আছো মই এই গুৱাহাটীত ক'ৰবাত ফৰেক্স বেংকক যাব লাগিব তাতে বোলে এইটো সেই যিহেতু আমেৰিকাৰ পইচা আহে অসমক ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট হৈ আহে তাতে বেংকত কিবা এটা প্ৰব্লেম হৈ আছে সেই মালটো দেখাব যাব লাগিব পইচা আছে সোমোৱা নাই ব্লেংক হৈছে একেদিন নাহাতবি আকৌ নহয় তেনে ক'তো দানো নাহাতবি মানে শিৱৰাত্ৰি পূজাৰ কাৰণে কিবা এটা দান হাতছিল এইবছৰ নেদিলে দিলে আকৌ মানে ইউটিউবৰ পইচা সোমোৱা নাই না না দিম পইচাটো মই দিম টেনশ্যন ল'ব নালাগে ৰাকাশৰ পইচা মাৰা নাযায় মই জিয়া আছো মই পইচা দিম টেনশ্যন ল'ব নালাগে মানে ইউটিউবত যেতিয়া পইচাখিনি সোমাব গোটাখিনি একেলগে সোমাব না যিখিনি পোৱা নাছিলে একেলগে সোমাব 2 মাহ ডিম্পু বৰুৱাই কৈছে এইটো কথা বঢ়িয়াকৈ কথা আৰু মই নাজানো ইমান বাৰু ইমান সোমাই মোৰো কিমান সোমাই এটা আন্দাজ লগাইছোঁ ৰাকাশৰ কিমান সোমাব পাৰে আপোনালোকে কওক কমেণ্ট কৰি মইতো জানোৱে মানে নকওঁ নাকি ক'লেও ক'ব পাৰি 20,000 মান টকা সোমাই আচ্ছা আচ্ছা 20,000 মান টকা সোমাই সেইকাৰণে আকৌ আৰু হেৰি নহয় কষ্ট হিচাপে সেইকাৰণে পইচা লাগে আৰু ইয়াৰ ভিডিঅ'বিলাক খৰচ আছে না মোৰ খানা চানা চলি থাকে না 70% পইচা যায় খৰচ যায় খোলা কথা এনে ঘৰতো খৰচ দিব লাগে না ন ঘৰত খৰচ দিবে নাকি ৰ বিয়া পাতি দিব লাগিব কিন্তু নাকি এতিয়া নাকি বাকী তোৰ পৰা এটা মই চিৰিজ বিচাৰোঁ তই এনেকুৱা চিৰিজ বনাও কি ভেবে থাকাই ভাল এনেকুৱা চিৰিজ বনাও মানে মানে পাগলা হৈ যাব লাগিব অসম্ভৱ চিৰিজ এটা আহি আছে অসম্ভৱ চিৰিজ এটা লাগে কৈ দিওঁ নেকি কওঁ মানে এই যে আমাৰ পুখুৰী আছে পানী আচ্ছা পানীৰ ওপৰত খেল বনে নাইট কেম্পিং তাতে খানা হ'ব তাতে খানা হ'ব খানা নহয় খানা খোৱা সেইটো আৰু খানা বনোৱাটো কঠিন হ'ব পানীৰ ওপৰত ক'ত খানা বনাব একো নহয় ইকে তুলি পাৰবি নেকি কিয় নৰি এখন টিং দি দিবি তেতিয়াহ'লে থাকি দেখুৱাম সেইটো আমাৰ চেলেঞ্জ মানে ৰাতি থাকি দেখুৱাম না পুখুৰী নহয় নদীৰ মাজত কৰ এক্সট্ৰিম লাগে এক্সট্ৰিমে লাগে যাব না আমি পুখুৰীতে সৰু পুখুৰী এটা ইমান পানী নাই ধৰ ডুব নাযাওঁ তাতে যিমান পানী আছে তাতে আমি নাইট কেম্পিং কৰিমেই সেইটো মানে আমি আলোচনা কৰিছোঁ গোটেই এতিয়াই নদীত কৰবা নৰা গম পাই আৰু বালে সাপে গুটেলি যি খেল দিয়ে না নদীত সাপে গুটে ফেল দিয়ে নকবা ধৰিব ভাল ফেল জলদি এক্সট্ৰিম কৰবা যে খুব ক'ব লাগিব কবাৰ ওজা ওজা ধৰি নিব বা আমাৰ লোকেল পুখুৰী বহুত সেইটো কৰিম আচ্ছা আচ্ছা
কণ্টেণ্টটো চাবলৈ ৰেডি হৈ আছোঁ আৰু বাকী এন নামৰ আকাশ তোৰ নামৰ আকাশ অঁ মিত্ৰু হা পাগলা আহোঁতে ঘৰ এইটো এই নীলপলত দাই থাকে ডেলিভাৰী মই বনাব পাৰোঁ ফ্লিপকাৰ্টৰ ভিডিঅ' নাই কিন্তু অসমত নহয় ইমান নাজানো মানে অজান কিন্তু সেই আৰু বহুত নাজানো নেকি বেগটোত দুটামান এনাই হেৰি কৰ কাৰোবাৰ লগত কণ্টেক্ট কৰি সেইটো হেৰি মাৰিবি আৰু তোক দিয়া দিছোঁ মান নহ'লে মই মাৰি তইতো আছে গোটেই ই তাৰমানে নকৰা কাম একো নাই আপোনালোকে গমে পাইছে আগৰ ভিডিঅ'গিলাত মানে ডেলিভাৰীৰ পৰাই ৰেপিড'ৰ পৰাই মোৰ জাৰ্ণিটো এনেকুৱা ধৰণৰ মই প্ৰথমতে মানে মই যেতিয়া পঢ়াই গ'ল হাই ছেকেণ্ডেৰী তাৰপিছত মই মানে পেজ খুলিলোঁ ফেচবুক পেজো কাম কৰিলোঁ 2 বছৰমান তাতে মানে কাম কৰি ঠিকেই লাইক চাইক ভিউচিও পাইছিলোঁ কিন্তু টকা নাহিল সেইকাৰণে গুৱাহাটীত গুচি যায় জমাটো আমাজন ফ্লিপকাৰ্ট ৰেপিডো অলা উবেৰ যিমান ডেলিভাৰী এপ আছে আমাজনো মাৰিছিলোঁ লখৰাই চখৰাই তো গুৱাহাটী এৰিয়াত গোটাই ডেলিভাৰী মাৰিছোঁ প্ৰায় 3 বছৰমান ধৰি তেতিয়া ভিডিঅ' কৰা নাছিলি ন তেতিয়া ভিডিঅ' কৰা নাই আৰু তেতিয়া পইচা চইচা নুকলো হ'ল বোলে কাম নাই এইগিলা ডেলিভাৰীত কষ্ট বহুত পইচা কম তাৰ ডাইৰেক্ট আৰু ইউটিউব গ'লে আহি গ'লোঁ চিফ্ট হৈ গ'লোঁ নাই ইউটিউবটো ইমান ইজি নাছিল ইউটিউবটো কিন্তু কষ্ট আছিল যে ভাল আৰু এতিয়াও কষ্ট চলি আছে ইউটিউবৰো অলপ কষ্ট চলা নাই কিন্তু এতিয়াও চলি আছে এতিয়াও একো হোৱা নাই কিন্তু এতিয়া মানে ভিডিঅ' কৰিব এটা সাহস পাওঁ পইচাটো প্লাছ মানুহখিনি ছাপোৰ্ট এটা আছে যি নকৰিলেও ৰাখিছে সেই আৰু চাই আৰু সেইটোৱে হয়তো সদায় বনাওঁ টান কিমান ভাবি কণ্টেণ্ট মানে ডেইলি ব্লগাৰ অসমত খুব কম আছে কিন্তু নাই মই কণ্টিনিউ 900টা ভিডিঅ' দিলোঁ 3.5 বছৰমান কণ্টিনিউ কম সহজ নহয় কিন্তু ডেইলি ইজি দিল সদায় কনচেপ্ট ৰাখা ধেমালি কথা নহয় তই কৰিছাচোন তই হেৰি দিন কৰ 1 মাহ কৰ চেলেঞ্জ কৰ আজি ভিডিঅ'তে কৈছোন তই কণ্টিনিউ 1 মাহ দিনে মই এটা খানা দিম 30 দিন কৰ মই 30 নম্বৰ দিনে তোক খানা এটা দিম ওলা কথা যি নেট কৰ আজি ঘৰ চাফা কৰিলোঁ সেই দেখো তই হা নহয় তোৰ তাত চাই না সেইটো কথা নাই আৰে সেইটো কথা আহি নপৰে 30 দিনেতো চেলেঞ্জ লওঁ লিখি দি টাইটেল 30 দিন চেলেঞ্জ আজিৰ পৰা আৰম্ভ এইটো প্ৰথম কৰ মোৰ দ্বাৰা সম্ভৱ দে কি দে যাই থাকো দে আইলো মানে কি জানছে না ৰাতি যদি আহিবি সেই কথা আৰু আচ্ছা বাত খান লৈছে কিন্তু ভাল আগত খান দিদি বাকি মানে আমাৰ কাষত আজি শিৱৰাত্ৰি পূজা খানা আছে তাতে খানাৰ অলপ মানে কম দে নাকি বাই বাই তই যে লাহে লাহে আন্ধাৰ হ'ব ধৰিছি আৰু ঘৰক লৈ যাই থাকো মানে আমাৰ আজি শিৱৰাত্ৰি পূজাৰ খানা আছে মস্ত খানা হ'ব তাকে খানা হ'ব লাগিব মানে গাইছ আজি ভিডিঅ'টো একদম নৰ্মেল ভিডিঅ' আছিল নেক্সট ভিডিঅ'ৰ পৰা একদম ধামাকা ভিডিঅ' দিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো আৰু অলপমান আছে শেষ হোৱা নাই বাৰু ৰাতি খানা অলপমান ভিডিঅ' দেখাম চাই কৰি যাম যাওঁ এতিয়া এইফালে চাওক মেডিকেল কলেজ আমাৰ নলবাৰী মেডিকেল কলেজ মস্ত মেডিকেল কলেজ চাওক এইফালে জাগা কিন্তু এক্সট্ৰিম জাগা দেই তো যাই থাকোঁ এতিয়া ঘৰক লাগি বাকী গাইছে এইফালে আমাৰ খানাক লাগি আৰু পূজাখন বঢ়িয়াকৈ গুচি গ'ল লওক মানে পূজা ভাল গৈছে নে আমাৰ মানে আমি বেছি চলি পাতা নাই মোটামুটি আমি 4-5টা মানে ধুনীয়াকৈ লাগি আছোঁ আগৰ পৰা আৰু পূজাৰ আগাৰ দিনা ফিৰে আমাৰ যিখিনি অঞ্চলত মানুহ আছে খুব ধুনীয়াকৈ সহায় সহযোগ কৰিছে আৰু মানে চবেই আৰু নিজৰ বুলি লাগছে অনুষ্ঠানো যিহেতু ৰাজহুৱা অনুষ্ঠান চবেই ধুনীয়াকৈ লাগছে আৰু ধুনীয়াকৈ আমাৰ সেইটো মন্দিৰ এইফালে চাওক আন্ধাৰ দৰে দেখা নাপাব দিয়কচোন মানে পূজাৰ ভিডিঅ' বিশেষ কৰা নাগাল যিহেতু ব্যস্ত হৈ আছিলোঁ অলপ দি দিছোঁ বাৰু চাব আপোনালোকে আৰু এইটোৱে আছিল আমাৰ পূজাৰ পৰিৱেশ আৰু চাওক পৰিৱেশটো কি ধুনীয়া হৈছে মানে লাইটৰ ডেক'ৰেশ্যন হওক পেণ্ডেল হওক গোটেইখিনিতে আৰু চব ধুনীয়া সুকলমে পাৰ হৈ গৈছে আৰু এইফালে চাওক উদ্বোধকে আমাৰ উদ্বোধনী কৰি আছে নাগৰৰ নাম লগতে জনাওঁ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয় সম্পাদক মহোদয়কে ধৰি উদযাপন সমিতিৰ লগত জড়িত থকা সমূহ সদস্য আৰু সদস্যবৃন্দ আৰু এনেকৈ নাগাৰা নাম চলি আছে আৰু এইফালে চাওক কি সুন্দৰ লাইটৰ ডেক'ৰেশ্যন বা এই চাওক কি মহাদেৱৰ মূৰ্তিত কি ধুনীয়া লাইটৰ ডেক'ৰেশ্যন চলি আছে আৰু পূজাখন ধুনীয়াকৈ গৈছে দক সুকলমে পাৰ হৈ গৈছে আৰু এইফালে পতাকা উত্তোলন
আৰু এইফালে পূজাৰীয়ে পূজা কৰি আছে আৰু চাওক মন্দিৰটো কি ধুনীয়া লগা আছে সঁচাকৈ কৈছোঁ না বহুত ধুনীয়াকৈ সজোৱা হৈছে আৰু মানুহ হৈছে বহুখিনি আৰু চাওক কি সুন্দৰ লাইটৰ ডেকৰেশ্যন গছৰ ওপৰত চাওক কি মজা আৰু এইফালে নাম ধৰি আছে আৰু এইফালে বোমা মাৰি আছে চাওক এই ডাগুটাৰ আৰু পুনৰ উভতি আহিলোঁ আমাৰ খানাক লাগি চাওক পূজাখন ধুনীয়াকৈ সকলো আমি পাৰ হৈ গ'ল তাৰ উৎসাহতে আজি আমি মোটামুটি যিকেইটা পূজাত কষ্ট কৰিছোঁ সেইকেইটা মানুহ খানাৰ আয়োজন কৰিছোঁ আৰু বেছি নাই 20জনমান চলি আছোঁ আমি পথাৰ মাংস বনাই আছে দেই পথাৰ চম্বু বনাই আছে এইটো মেইন কুক আৰু এইফালে আছে আমাৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী এইফালে আছে আমাৰ গোটাকেইটা ব্যৱসায়ী মানে এই গোটা মাখা ব্যৱসায়ী থোৱাত ধৰি অলপমান হেনা আনিছোঁ দিয়কচোন এইফালে আছে আমাৰ জেনেৰেটাৰ বিভাগত আছিল জুবিন দা শৰ্মা আছিল আমাৰ ভাং বিভাগত আৰু ৰাকেশ আছিল লাগব এইটো বৰ্তিপুৰী এইফালে আছে আমাৰ এই জেনেৰেটাৰ সহযোগী বাকী ভাল বাকী ভালে আছে দাড়ি সহযোগ আৰু এই মনটোটা আছে এইটো মেইন মানুহ আমাৰ বাকী আমাৰ পূজাখন একদম গ্ৰেণ্ড ছাকচেছফুলি হৈ গৈছে মানে এইবাৰ আমি 8 থৰা পাথাক মাতিছিলোঁ আবাৰ আমি 2 থৰা মাতিম হয়তো 3 থৰা হ'ব পাৰে ঠিক নাই পাথাক ঠিকেই হৈ গৈছে মোটামুটি আৰু এই পানী বাবা এই পুখুৰী এনকত দিছে নদীৰ পানী পাগলা দিৰ পানী বাবা দিছে আৰে বাবা কি কৰিছো গৌতম মুখৰ এনজয় আৰু এনজয় সৃষ্টিফুল এনজয় হৈছে পুৰা মানে ভাল লাগছে দিয়কচোন চবৰে ইমান কষ্ট কৰি ইমান দিন আৰু মানে নহয় তই কি চাই আছা নেকি পৰিৱেশ চাই আছা কচৰৰ দল আৰু মানে পূজাৰ দিনা ব্লগ কৰা নাগাল কাৰণ বিভিন্ন কামত ব্যস্ত হৈ আছোঁ যিহেতু বিভিন্ন দায়িত্বত আছিলোঁ না গতিকে পূজাৰ দিনা অলপমান ব্লগ চক কৰাহে নাই আৰু এইফালে আছে আমাৰ ধুনীয়াকৈ মন্দিৰটো আৰু এইফালে পেণ্ডেলৰ বাছা ভাঙি পেলাই থৈ দিছে আৰু অলপ ভিডিঅ' দিছোঁ আৰু পূজাৰ চাব আপোনালোকে মানে সিদিনাখনে কৰাটো অলপমান মুস্কিল লগ গাইছে কাৰণ বহুত কামত ব্যস্ত হৈ আছোঁ না এইফালে খানা আমাৰ আছে তো ব্লগটো বেছি দীঘল নকৰোঁ বাৰু চাওক আপোনালোকে সৰি চাওক দাম লগাই দিছে আৰু এইফালে খানা প্ৰায় ৰেডি মানে মোটামুটি জল চাওকচোন পাগলা দিৰ পানী আনিছে আৰু গাইছে একেদিন মানে কিনে জিনে কেনে আনিছে চাওকচোন মুখটো সোমাই গৈছে মানে ইমানেই কিনিছোঁ কাৰণ কষ্ট কৰোঁ আৰু বাকী নাই আৰু বাবাৰ নামত মানে বহুত কষ্ট হৈছে পূজাখনত তথাপিও কষ্টটো ফিল কৰা নাই কাৰণ বাবাৰ কাৰণে কষ্ট কৰিছোঁ শিৱ বাবাৰ কাৰণে শিৱ বাবাই আশীৰ্বাদ দিলে আৰু আগলৈকে আমি ধুনীয়াকৈ পূজাখন চলাই লৈ যাম তো আৰু এটা কথা কওঁ মানে এই ঠাণ্ডাত পথাৰৰ মাজত খানা খোৱাটো কি মজা মানে এইটো গাঁৱলীয়া পৰিৱেশ এইটো কি খানা কি আমি লাগছো ইয়াতে লাগি দি কিমান আৰু এনেকৈ খানা হৈ গ'ল ৰেডি আৰু এফালে ভাত খাব বহি গ'লোঁ আমি আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল নৰ্মেল ভিডিঅ' আৰু নেক্সট ভিডিঅ'ৰ পৰা একদম ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটাই কৰি দিব তো আজিলৈ বাই বাই জয় অসম।